কুলত থকাৰ আৰু আমাৰ কোনো আৱশ্যক নাই। এতিয়া আমি সকলো বৃন্দাবনলৈ যাত্ৰা কৰিব লাগে। ইয়াত এই চক্ৰবাদ, পুতনা, পলম্ব সকলো ৰাক্ষসে আমাক একেবাৰে সৰ্বনাশ কৰি দিছে। সেয়েহে আমি সকলো বৃন্দাবনলৈ যাত্ৰা কৰোঁ। ব'লা 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 বলক যাওক। এই যায় ধুনু ধুনু কণ চোৱা এই সজাই থোৱা আছে আৰু সেই মুখাখিনি আৰম্ভণি এইটো বেছ আৰু এই বেছটোৰ ওপৰত প্ৰথম কাপোৰ কুমাৰ মাটি ঢাকি দিয়া হ'ল আৰু ঢাকি দিলে ৰ'দত শুকান। তাৰ ওপৰত আমাৰ দ্বিতীয় সেইটো হ'ল যে চেহেৰা কোনটো চৰিত্ৰ আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰে বোলে গৌৰৱ হ'ব। পিন্ধা প্ৰয়োজন এটাই যে নাটকত আমাৰ নাটক হয় আৰু সেই নাটকত কৃষ্ণ কাহিনী, ৰামৰ কাহিনী, যিবিলাক চৰিত্ৰ আমাৰ আপোন মুখখনে নোৱাৰে প্ৰকাশ কৰিব, সেইবিলাক মেকআপ নহয়, সেইবিলাক মাত। আৰু সত্ৰখনৰ লগত জড়িত শিৱসাগৰৰ এয়া শিৱসাগৰৰ টুৰিজিম বিভাগৰ এখেত আমাৰ মাজুলী টুৰিজিমৰ এইটোৰ লগত একদম সম্পৰ্ক জড়িত আৰু আহিলে। গতিকে সত্ৰখনৰ এটা শিল্পকলা এতিয়ালৈকে ধৰি ৰখা হৈছে আৰু সেইটো নামেই হ'ল মুখা, অৰ্থাৎ মানুহৰ মুখত পিন্ধে আৰু এখন মুখ থাকে আৰু বাহিৰে এখন মুখ প্ৰকাশ কৰে। গৰম উঠিব নেকি? মই ফেনখন